নমস্কাৰ। প্ৰথমে মই জেৰিনাই কুকিং উইথ জেৰিনা চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ এটা থলুৱা খাদ্যৰ ৰেচিপি, যিহেতু আমাৰ নামেই আছে খাৰ খোৱা অসমীয়া। এনেকুৱা কোনো অসমীয়া মানুহ নাই চাগৈ যি খাৰ খাই বেয়া পায়। মইতো বহুতেই বেছি ভাল পাওঁ। আজি মই অমিতাৰ খাৰ বনাম। গতিকে আহকচোন আজি মইনো কেনেকৈ অমিতাৰ খাৰ বনাম তাকে চাওঁ। আহক আমি অমিতাৰ খাৰ বনাবলৈ আৰম্ভ কৰোঁ। আৰু এয়া বনাবলৈ আমাক কি লাগিব চাওঁচোন আহক। অমিতাৰ খাৰ বনাবলৈ আমাক লাগিব অমিতা। মই এটা মিডিয়াম সাইজৰ অমিতা লৈ লৈছোঁ। অমিতাটো মই ভালকৈ ধুই বাকলি বখলিয়াই সৰু সৰু সাইজত কাটি ল'ম। এই অমিতাৰ বাকলি গুচাই মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। একেবাৰে সৰু কৰা নাই আৰু একেবাৰে বেছি ডাঙৰো কৰা নাই, মিডিয়াম সাইজতে কাটিছোঁ। এয়া ওচৰৰ পৰা দেখাই দিছোঁ এবাৰ। তাৰ পাছতে লৈ লৈছোঁ 2 চামুচ বগা সৰিয়হ। বগা সৰিয়হৰ লগত মই ক'লা সৰিয়হ 2টামান মিক্স কৰি দিছোঁ। তাৰ পাছতে লৈ লৈছোঁ কেইফুটামান নহৰু কেইফুটা মই এনেকৈ দীঘলে দীঘলে কাটি লৈছোঁ। আৰু সৰু চামুচেৰে 1 চামুচ খোৱা চৌদা খাৰ লৈ লৈছোঁ। আৰু আধা চামুচ পাঁচফোৰণ লৈ লৈছোঁ। 2টা শুকান জলকীয়া লৈছোঁ আৰু 2টা কেঁচা জলকীয়া লৈ লৈছোঁ। খাৰত জলকীয়া বেছিকৈ দিলে খাই ভাল নালাগে, সেয়ে মই কমকৈ লৈছোঁ। আপোনালোকেও যিমানটো পৰিমাণৰ জলকীয়া খাই ভাল পায় তাতকৈ অলপ কমাই ল'ব। তাৰ পাছতে মই গেছৰ ওপৰত এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত মই 1 টেবুল চামুচমান মিঠাতেল দি দিছোঁ। খাৰত আমাৰ তেল বেছিকৈ নালাগে, সেয়ে মই কমকৈ দিছোঁ। এতিয়া তেলখিনি গৰম হ'লত জলকীয়াকেইটা মই তেলতে দি দিছোঁ। জলকীয়াকেইটা ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পাছত মই এতিয়া পাঁচফোৰণ আধা চামুচ দি দিম। পাঁচফোৰণখিনি মই দি দিলোঁ। পাঁচফোৰণখিনি এতিয়া ফুটি অহাত মই অমিতাখিনি দি দিম। অমিতাখিনি দিয়াৰ পাছত মই এতিয়া ভালকৈ এবাৰ লৰাই দিছোঁ, যাতে তেলখিনি অমিতা গাত সহজেই ধুনীয়াকৈ লাগি যায়। এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকোন দি থৈ দিম। 5 মিনিটৰ পাছত মই আকৌ ঢাকোন দাঙি চাইছোঁ। আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। এতিয়া মই দীঘলে দীঘলে কাটি ৰখা নহৰুখিনি দি দিছোঁ। নহৰু মই তেলত দিয়া নাই, এনেকৈ পাছত দি দিছোঁ। আপোনালোকেও এনেকৈ পাছত দিব, তেতিয়া খাবলৈ টেষ্টটো বেছি ভাল হয়। এতিয়া মই আকৌ ঢাকোনখন লগাই অলপ সময়ৰ কাৰণে সিজিবলৈ দিম। অলপ সময়ৰ পাছত মই ঢাকোন দাঙি চাইছোঁ। আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। এতিয়া মই সৰু চামুচেৰে 1 চামুচ খোৱা চৌদা খাৰ দি দিম। আপোনালোকে চৌদা খাৰৰ সলনি কল খাৰো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু আজি চৌদা খাৰেই দিছোঁ। এতিয়া মই সোৱাদ অনুসৰি নিমখ সৰু চামুচেৰে 1 চামুচ দিম। আপোনালোকে নিমখ নিজৰ জোখমতে দি দিব। নিমখ দিয়াৰ পাছত মই আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। ইয়াৰ পাছতে মই ঢাকোনখন দি 10 মিনিটমানৰ কাৰণে সিজিবলৈ থৈ দিম। অমিতাত আমি খাৰ দিছোঁ, সেইকাৰণে সিজিবলৈ আমাৰ বহুত বেছি দেৰিও নালাগে। এতিয়া মই আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। আমাৰ অমিতাখিনি আধা সিজা হৈ গৈছে। এতিয়া মই বগা সৰিয়হখিনি প্ৰেছ কৰি লৈছিলোঁ আৰু এতিয়া মই সৰিয়হখিনি দি দিছোঁ। এনেকৈ বগা সৰিয়হ দি দিলে খুব ভাল লাগে খাই। এতিয়া আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। মই ইয়াতে পানী ব্যৱহাৰ নকৰোঁ। অমিতাবোৰ সিজি যোৱাৰ কাৰণে পানী ওলাইছে আৰু মিক্সি বাতিটোত মই অলপ পানী লৈ এনেকৈ আওখলি দি দিছোঁ। খাৰত বেছিকৈ পানী হ'লে খাই ভাল নালাগে, অলপ গ্ৰেভি টাইপৰ হৈ থাকিব লাগে, তেতিয়া বেছি ভাল লাগে। এতিয়া মই আকৌ 5 মিনিটমানৰ কাৰণে ঢাকোন দি থৈ দিম, বাকী থকাখিনি যাতে সিজি যায়। এয়া আমাৰ অমিতা খাৰখিনি দেখিছেনে, ধুনীয়াকৈ সিজি গৈছে। একেবাৰে সহজ ৰেচিপি হয়। মোৰ দৰে অমিতা খাৰ কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই এপিচ চেক কৰি চাইছোঁ, অমিতাখিনি প্ৰায় সিজি গৈছে। এতিয়া মই সৰু সৰুকৈ কাটি ৰখা ধনিয়াখিনি দি দিছোঁ। এনেকৈ কেঁচা ধনিয়া দি দিলে গোন্ধটো খুবেই ভাল লাগে। ধনিয়াখিনি মই সিজিবৰ কাৰণে 2 ছেকেণ্ডমান ঢাকোনখন দি থৈ দিম। দুই ছেকেণ্ডমানৰ পাছত মই আকৌ ঢাকোন দাঙি চাইছোঁ। এয়া দেখিছেনে, ধনিয়াখিনিও ধুনীয়াকৈ সিজি গ'ল। এতিয়া এখন হেতাৰে মই অমিতাবোৰ যিহেতুকৈ সিজিলে আমাৰ, সেইকাৰণে মই অমিতাবোৰ এখন হেতাৰে এনেকৈ ভাঙি দিছোঁ। আপোনালোকে অমিতাবোৰ যদি গোটাকৈ খাই ভাল পায় তেনেহ'লে গোটা হৈ থাকিবলৈ দিব। মই এনেকৈ ভাঙি দিলে খাই ভাল পাওঁ বাবে ভাঙি দিছোঁ।
এয়া আমাৰ অমিতা খাৰ ৰেডি হৈ গ'ল। এতিয়া মই এটা বাতিলৈ নমাই ল'ম আৰু গৰমে গৰমে পৰিৱেশন কৰিম। ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। মোৰ চেনেলত যদি আপোনালোকে নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোবোৰ ভালেই থাকক, সুস্থ থাকক, হাঁহি থাকক, সুখত থাকক। আজিলৈ আহিছোঁ। বাই বাই।